ক্ষেত্ৰী আৰক্ষীৰ সফলতা ঘটনাৰ 12 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী বিপুল মল্লিকক ডেগাৰেৰে হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰীয়ে মহানগৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ ক্ষেত্ৰী আৰক্ষীৰ বৃহস্পতিবাৰে প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰা পলাতক হৈ আছিল বিপুল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সুস্মিতা মণ্ডলক হত্যাৰ অভিযোগ উত্থাপন কৰিছিল ঘটনা পোহৰলৈ অহাৰ 12 ঘণ্টাৰ ভিতৰতে ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰীৰৰ ভিন্ন স্থানত ডেগাৰেৰে 17 বাৰ আঘাত কৰিছিল হত্যাকাৰীটোৱে সম্প্ৰতি আৰক্ষীয়ে হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে আমি 4 তাৰিখে গধূলি 7:30 বজাত আমি ইনফৰমেশ্যন এটা পাইছিলো এই ঔজাৰী গাঁৱৰ গাঁওবুঢ়া তেওঁ আমাক খবৰ এটা দিছিলে যে আননোন মানে ফিমেল ডেড বডি এটা গাঁও ডুমুৰিয়া পথাৰৰ মাজত পোৱা গৈছে তো আমি তাত গ'লো গৈ পেলাই ফাৰ্ষ্ট আমি ছোৱালীজনী কোনো গাঁৱৰ ওচৰ-পাজৰ মানুহে আইডেন্টিফাই কৰিব পৰা নাছিলে কিন্তু পিছত গাঁৱৰ এক নং ঔজাৰী গাঁৱৰ সুস্মিতা মণ্ডল বুলি ছোৱালীজনী চিনাক্ত হ'ল তেওঁলোকৰ ঘৰৰ মানুহ আহিলে ঘৰৰ মানুহ আহি চিনাক্ত কৰিলে আৰু চিনাক্তি কৰাৰ পিছত মানে আমি গম পালো যে তাই ল'ৰা এটা আগতে ভাল পাইছিলে ভাল পোৱাৰ পিছত ল'ৰাটোৰ নাম আছিলে বিপুল মালিক তাৰ ঘৰ নিজ ডিমুৰিয়া আৰু যোৱা 2025 চনৰ জুলাই মাহত মানে তেওঁলোকৰ এটা মানে ছোৱালীজনী ভাল পাই পেলাই ছোৱালীজনীক সেই ল'ৰাটোৱে প্ৰেগনেন্ট কৰিছিলে সো পক্সো কেছ এটা সি অলৰেডি জুলাই মাহত এৰেষ্ট হৈছিলে আৰু চালান গৈছে চালান যোৱাৰ পিছত এই ফেব্ৰুৱাৰী মাহ মানত মানে সি জেলৰ পৰা ওলাইছে তো সেইটো তাৰ আখেজ আছিলে সেই আকেছতে মেবি মানে সি তাইক মানে আকৌ ফুচুলাই মাতি আনি পথাৰত তাইক মানে চাকু দি পেটত মানে গোটেই বডিত মানে টোটেল 17-18টা মান মানে স্পট ষ্টেবিং কৰিছে আৰু ডিঙিটো মানে কাটিছে কাটি পেলাই সি তেনেকে ডেড বডিটো পথাৰত থৈ পেলাই সি পলাইছিলে তাৰপিছত আমি সেইদিনাখন ডেড বডি আনি বাকী পষ্টমৰ্টেম কৰি কালি আমি ছোৱালী ঘৰৰ গাৰ্জেনৰ পৰা দেউতাকৰ পৰা এফআইআৰ লৈছো আৰু আমি কালি আছামিজনক কৰায়ত্ব কৰিছো গুৱাহাটীৰ পৰা সি পলাব বিচাৰিছিল আমি গুৱাহাটীৰ পৰা কৰায়ত্ব কৰিছো আমি 4 তাৰিখে গধূলি 7:30 বজাত আমি ইনফৰমেশ্যন এটা পাইছিলো এই ঔজাৰী গাঁৱৰ গাঁওবুঢ়া তেওঁ আমাক খবৰ এটা দিছিলে যে আননোন মানে ফিমেল ডেড বডি এটা গাঁও ডুমুৰিয়া পথাৰৰ মাজত পোৱা গৈছে তো আমি তাত গ'লো গৈ পেলাই ফাৰ্ষ্ট আমি ছোৱালীজনী কোনো গাঁৱৰ ওচৰ-পাজৰ মানুহে আইডেন্টিফাই কৰিব পৰা নাছিলে কিন্তু পিছত গাঁৱৰ এক নং ঔজাৰী গাঁৱৰ সুস্মিতা মণ্ডল বুলি ছোৱালীজনী চিনাক্ত হ'ল তেওঁলোকৰ ঘৰৰ মানুহ আহিলে ঘৰৰ মানুহ আহি চিনাক্ত কৰিলে আৰু চিনাক্তি কৰাৰ পিছত মানে আমি গম পালো যে তাইৰ ল'ৰা এটা